অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা